অঙ্গনবাদী কর্মীর বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনিৰ বাঢ়িব, টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব। এইটো নতুন খবৰ নলবাৰীতে দিলোঁ। নলবাৰীত কি দেখিছে এতিয়ালৈকে যেটো প্ৰথম পৰ্যায়ে আমাৰ গোটেই অসমতে বিজেপিৰ কাৰণে ডাঙৰ এটা উৎসাহৰ পৰিৱেশ। বিধানসভা ইলেকশ্যন ভাল হৈছিলে, লোকসভা তাতকৈ ভাল, পঞ্চায়ত তাতকৈ ভাল হ'ব, বিধানসভা আৰু ভাল। তথাপি আজি যেহেতু প্ৰথম পৰ্যায়ৰ কেম্পেইনিং শেষ হ'ব, গতিকে প্ৰথম পৰ্যায়ত মই গোটেইখিনি জাগাত গৈ আহিছোঁ, সুন্দৰ পৰিৱেশ। আপুনি আজি কৈছে যে এইবাৰৰ নিৰ্বাচনত ৰাইজে এই ধৰণে মাৰ এটা মাৰিব লাগে, কংগ্ৰেছ উঠিব নোৱাৰে। লুঙি ধুতিৰ চৰকাৰক মাৰি পেলাব লাগে। অৰুণোদয় চৰকাৰক নতুনকৈ চেলাইন, ভিটামিন ডি একদম শক্তিশালী কৰিব লাগে। বৰকে চৰ্চা হৈ আছে। কমপ্লিট বুজাই কৈছোঁ, একেটা কথাকে বাৰে বাৰে কৈ থাকিলে ভালো নালাগে। এই কথাখিনি অকণমান যিহেতু আপুনি শেহতীয়াকৈ এটা নিযুক্তিক লৈ কৰা মন্তব্যক লৈ কংগ্ৰেছে গোচৰ দিম বুলি কৈছে। কংগ্ৰেছে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়া নাই। বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি ৰিপৰ্টত লিখা আছে যে ৰাকেশ পালে কেনেকে ধৰণে ছোৱালীৰ লগত বেয়া কামতো লিপ্ত হ'ব চেষ্টা কৰিছিল। এইটো মোৰ কথা নহয়, বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত কংগ্ৰেছ নিৰ্লজ্জ। প্ৰতিবেদনখন পোৱাৰ পিছত কংগ্ৰেছে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিছিল যে আমাৰ দিনত ইমান বেয়া কাম হৈছিল। আকৌ উল্টাই মোৰ ওপৰত কেছ দিয়ে। আৰে মই ৰাকেশ পাল নেকি? ৰাকেশ পালক কোনে এপইণ্টমেণ্ট দিছিলে সোণৰ গহনা লৈ পেলাই? মোৰ ল'ৰাটো বিয়া নাছিলে। গতিকে কেনেকুৱা নিৰ্লজ্জ দল হ'ব পাৰে? তেওঁলোকৰ চৰকাৰৰ বিষয়ে ষ্টেটমেণ্ট আহিছে, ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি কমিশ্যনৰ ৰিপৰ্টত আহিছে। মইতো এছেম্বলিত বিষয়টো পঢ়া নাছিলোঁ, লাজ লাগে কাৰণে। কিন্তু এই সত্য কথাটো তাত লিখা আছে যে আগতে APSC ACS পাবৰ কাৰণে ৰাকেশ পালে এনেকুৱা ঘৃণনীয় কামো কৰিছিলে। কি কেছ দিব? কেছ দিলে ৰাকেশ পালৰ ৰিপৰ্টটো পুলিচে পঢ়িব, পঢ়ি পেলাই কংগ্ৰেছকে সুধিব। বিপ্লৱ শৰ্মা প্ৰতিবেদনত সাক্ষীৰ উদ্ধৃতি দি এই কথাষাৰ মই কৈছোঁ। ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দিয়ে ৰাতিলৈকে আপোনালোকে কমিটিৰ ৰিপৰ্টখন ৱেবছাইটত আছে, নিজেই চাই ল'ব। আপোনাৰ চৰকাৰ দিনত বান প্ৰতিৰোধৰ কাৰণে বিভিন্ন স্থানত মথাউৰি তথা ৰাস্তা নিৰ্মাণ কৰা হৈছে। এইবাৰ কি ধৰণে আপোনালোক সাজু হৈছে? একেলগে এইবাৰো 250 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাইছোঁ। যোৱাবাৰ অসমত মাত্ৰ 5টা মথাউৰি ভাঙিছিলে। লাহে লাহে মথাউৰি ভঙা সংখ্যাটো কমিছে, কিন্তু নদীৰ কাষত যিবিলাক থাকে, মথাউৰিৰ ইটো পাৰে যিবিলাক থাকে, তেওঁলোকক বানৰ পৰা বচোৱাটো কোনো উপায় নাই। কিন্তু মথাউৰিৰ বাহিৰত যিসকল থাকে তেওঁলোক যোৱাবাৰো বিশেষ আক্ৰান্ত হোৱা নাই। 5 জেগাত মথাউৰি ভাঙিছে। এইবাৰ চেষ্টা হ'ব যাতে মথাউৰি আৰু কম ভাঙে। পাকিস্তানৰ প্ৰসংগটো উল্লেখ কৰিছে। মোদী ডাঙৰীয়াই পাকিস্তানৰ ওপৰতে হওক, সন্ত্ৰাসবাদীৰ ওপৰতে হওক একশ্যন ল'ম বাৰে বাৰে ঘোষণা কৰিছে। মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক যাতে মোদী ডাঙৰীয়া নিজৰ কামত দেশৰ মাতৃৰ পূজাত সফল হ'ব পাৰে। মহিলা উদ্যমিতা আঁচনিৰ আমি ধনসমূহ অসমত বিতৰণ কৰিম। কিছু জুনত, কিছু জুলাইত। এটা দিনত 2খন কৰি মিটিং কৰিলে 2 × 30 60খন হ'ব। গতিকে 2 মাহ লাগিব। 2 মাহত আমি মহিলা উদ্যমিতাৰ ধনৰাশি বিতৰণ কৰিম। এই বছৰটো আগন্তুক বিধানসভা নিৰ্বাচনক লৈ গোটেই প্ৰস্তুতি চলিব। এইবাৰ বিধানসভা নিৰ্বাচনৰ আগত মোৰ যিমান প্ৰতিশ্ৰুতি আছিল, প্ৰতিশ্ৰুতিখিনিৰো ইলেকশ্যনৰ পিছত পূৰা কৰিলে নহ'ব, আগতে কৰিব লাগিব। গতিকে পূৰা দমে কাম হ'ব।